Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত সাধাৰণতে মই নিযুত মইনা আঁচনিৰ যিখন ফৰ্ম সেই ফৰ্মখন আসলতে আপোনালোকে কেনেকৈ ফিল আপ কৰিব হেতুৰ বিষয়ে আপোনালোকক দেখুৱাম আৰু যেহেতু আপোনালোকে সকলোৱে জানে যে এই নিযুত মইনা আঁচনিখন যিসকল হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ হয় আৰু যিসকল ডিগ্ৰী ফাৰ্ষ্ট সেমৰ হয় তেওঁলোকৰ কাৰণে যেহেতু চৰকাৰে এটা সুবিধা আগবঢ়াইছে আৰু বিশেষকৈ ছোৱালী যিসকল ছাত্ৰী সেইসকলে এই সুবিধাটো পাবলৈ সক্ষম হ'ব গতিকে ইয়াত আপোনালোকৰ কিমান টকা পাব কি নাপাব গোটেইখিনি কথা আপোনালোকে ইয়াত মই এই ভিডিওটোত মই জনোৱা নাই আগৰ ভিডিওত অলৰেডি মই যেহেতু কৈ থৈছোঁ গতিকে এইখন আপোনালোকে চাই ল'ব পাৰিব যদি আপোনালোকে নিযুত মইনা আঁচনি কি হয় বা কেই টকাকে আপোনালোকে প্ৰদান কৰা হ'ব গোটেইখিনি কথা যেহেতু তাত জনাই থোৱা আছে সো আপোনালোকে এই ভিডিওটো চাই ল'ব আজি আপোনালোকক এই ভিডিওটিত যিখন আপোনালোকৰ ফৰ্ম সাধাৰণতে এই ফৰ্মখনৰ বিষয়ে অকণমান আগবঢ়াম আৰু লগতে আপোনালোকক কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব গোটেইখিনি আপোনালোকক মই জনাম আৰু ক'ত পাব আপোনালোকে ফৰ্মখন হেতু আপোনালোকে জানিব পাৰিব প্ৰথম কথাটো হৈছে এই আপোনালোকে যিখন দেখিছে ফৰ্ম এখন ফৰ্ম আৰু এই ফৰ্মখনত লিখা আছে HS ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ এইটো হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে হয় যেহেতু দুটা বেলেগ বেলেগ ফৰ্ম প্ৰদান কৰা হৈছে অৰ্থাৎ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এখন আৰু এটা ফৰ্ম এক্সট্ৰা আৰু লগতে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে অলপমান বেলেগ অৰ্থাৎ ওপৰত আপোনালোকে লিখা থাকিব যদি ডিগ্ৰী হয় তেনলে BA আৰু যদি হায়াৰ সেকেন্ডাৰী হয় তেতিয়াহলে হায়াৰ সেকেন্ডাৰী সো এতিয়া ইয়াত আপোনালোকে যদি চাই দেখিব এ ফাইনান্সিয়েল এসিস্টেন্স অন টু গাৰ্ল ষ্টুডেন্টস in govt and venture educational institution for HS BA BSc BCom and MA MSc MCom B.Ed first year student ইয়াত ইতিমধ্যে ক্লিয়াৰলি কোৱা হৈছে যে হায়াৰ সেকেন্ডাৰী BA BSc BCom ফাৰ্ষ্ট সেমৰ আৰু MA MSc MCom আৰু লগতে B.Ed ৰ ফাৰ্ষ্ট ইয়াৰৰ যিসকল হয় তেওঁলোকক এই সুবিধাখন দিব সো ইয়াত এটো HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে তেওঁলোকক ARN নম্বৰ এটা তেওঁলোকৰ থাকিব অৰ্থাৎ আপোনালোকৰ দৰ্পণ পৰ্টেলত গলে আসলতে তাত সাধাৰণতে আপোনালোকৰ ARN নম্বৰ পাই যাব এটো দৰ্পণ পৰ্টেলৰ পৰা ARN নম্বৰটো আপোনালোকে লিখিলে হৈ গল অৰ্থাৎ আপোনাৰ দৰ্পণ পৰ্টেলতে ARN নম্বৰ থাকে যদি হে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ হয় যদি ডিগ্ৰী হয় তেতিয়াহলে তো দৰ্পণৰ যি পৰ্টেল যেটো নালাগে গতিকে তাত ARN নম্বৰ আপোনালোকৰ নাথাকে বাকিখিনি আপোনালোকে সেম টু সেম হ'ব পাৰে নেম অফ দা ষ্টুডেন্টস লিখিব আপোনাৰ নামটো মেৰিটেল ষ্টেটাস সিঙ্গল মেৰিট কি হয় আপুনি লিখিব তাৰ পিছত ডেট অফ বাৰ্থ আপোনাৰ লিখিব সাধাৰণতে আপোনালোকৰ যি এডমিটৰ মতে লিখাটো খুব প্ৰয়োজনীয় গতিকে এডমিটৰ মতে লিখিব নেম অফ দা ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন অৰ্থাৎ দেউতাৰ নাম লিখিব যদি দেউতা নাই তেতিয়াহলে মাৰ নাম আৰু যদি দুইজন নাই তেতিয়াহলে গাৰ্জেন যাৰ আন্ডাৰত আপুনি আছে তেওঁৰ নামটো লিখি দিব ৰিলিজন আপোনাৰ কি হয় ধৰ্মটো হে ধৰ্মটো লিখিব আপোনাৰ মোবাইল নম্বৰটো দিব এক্টিভ মোবাইল নম্বৰ দিব যেটো আপোনালোকে ইউজ কৰি আছে হেতু তাৰ পিছত আপোনালোকৰ আহি যাব এড্ৰেছৰ পাৰ্টটোত এড্ৰেছত আপোনালোকে দেখিছে ভিলেজ অৰ টাউন অৰ সিটি অৰ্থাৎ আপুনি আপোনাৰ ভিলেজৰ হয় যে আপোনাৰ এড্ৰেছটো মুঠতে দিব যদি ভিলেজৰ ভিলেজ দিব টাউনৰ যদি হয় টাউনৰ নামটো দিব আৰু পিন নম্বৰটো বিচাৰিছে পিন নম্বৰটো আপোনালোকে দি দিব সাধাৰণতে ইয়াত নেক্সট পাৰ্টটো দেখিছে আপোনালোকে ইয়াত দিয়া আছে ভিলেজ এখিনি দিয়াৰ পিছত ব্লক কি হয় আপোনালোকে দিব পুলিশ ষ্টেচন ডিস্ট্ৰিক্ট এখিনি দি ল'ব আধাৰ নম্বৰটো আপোনালোকে দিব ইফ এভেইলেবল যদি আছে আপোনাৰ ওচৰত আধাৰ কাৰ্ড তেতিয়াহলে আধাৰ নম্বৰ দিব যদি নাই তেতিয়াহলে নিদিলেও হ'ব তাৰ পিছত নেম অফ LSC টো আপোনালোকে দি দিব কি হয় আপোনালোকৰ যেটো আসলতে LSC হেতু আপোনালোকে তাত আপোনালোকৰ থকা গাঁওবৰা খুদিলেও আপোনালোকে গম পাব বা আপোনালোকৰ মা দেউতা খুদিব নিশ্চয় আপোনালোকে গম পাই যাব তাৰপিছত এডুকেশনাল কোৱালিফিকেশন নেম অফ দা ইনষ্টিটিউশন ফ্ৰম হুইচ পি পাছড আপুনি যৰ পৰা পাছ কৰিছে তাৰ নামটো দিব যিখন স্কুলৰ পৰা পাছ কৰিছে মনত ৰাখিব সেই স্কুলখনৰ নাম আপোনালোকে দিব যদি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে তেনলে 10ৰ যেটো স্কুল আপোনালোকৰ আছিল হেতু লিখিব যদি ডিগ্ৰী হয় তেতিয়াহলে আপোনালোকে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ বা সেকেন্ড ইয়াৰ যত আছিল হেতু লিখিব লাষ্ট এক্সামিনেশন পাস হেতু আপোনালোকে লিখি দিব কি এক্সাম পাস কৰিলে যদি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ হয় তেতিয়াহলে 10 পাস দিব SSLC পাস দিব আৰু যদি আপোনালোকে ডিগ্ৰী হয় তেতিয়াহলে আপোনালোকে BA পাস দিব পাৰিব আপোনালোকে ডিগ্ৰী যদি হয় তেনলে হায়াৰ সেকেন্ডাৰী পাস দি দিব আৰু যদি মাস্টাৰ্ছ হয় তেনলে BA পাস দিব নেক্সট হৈছে ইয়াৰ দিব আপোনালোকে কোনটো বছৰ পাস কৰিছিলে আৰু ৰোল নম্বৰটো দি দিব তাৰপিছত নেম অফ দা ইনষ্টিটিউশন কাৰেন্টলি এনৰোলড আপোনালোকে ক'ত পঢ়ি আছে এতিয়া সেই ইনষ্টিটিউশনটোৰ সাধাৰণতে নামটো ইয়াত বিচাৰিছে গতিকে নামটো আপোনালোকে দিল ইয়াৰ পিছত সাধাৰণতে আপোনালোকৰ যেটো বেংক ডিটেইলছ সেই বেংক ডিটেইলছটো দিব লাগে একাউন্ট নম্বৰটো আপুনি দি দিব একাউন্ট নম্বৰৰ লগতে আপোনালোকে পাসবুকখন যদি চাই আপোনালোকৰ যিখন পাসবুক আছে সেই পাসবুকখন যদি চাই তাত একাউন্ট নম্বৰটো থাকিব একাউন্ট নম্বৰৰ লগতে IFSC কোডটো থাকিব সেই IFSC কোডটো তাৰ পৰা দিব একাউন্ট হোল্ডাৰ নেম আপুনি কাৰ নামত এই বেংক একাউন্টটো আছে হেতু দিব লাগিব আৰু বেংক নেম যেটো বেংকৰ আপোনালোকৰ একাউন্ট হয় সেই বেংকৰ নামটো দিব লগতে ব্ৰাঞ্চ কোড হয় হেতু আপোনালোকে দি ল'ব এখিনি দিয়াৰ পিছত এখিনি যদি ভালকে ফিল আপ কৰিলে গুটেখিনি তাৰ এখিনি ফিল আপ কৰাৰ লগে লগে আপোনালোকে তলত দেখিছে আপোনালোকে সিগনেচাৰ হেড অফ দা ইনষ্টিটিউশন ইয়াত তিনটা সিগনেচাৰ দৰকাৰ
এটা হৈছে সিগনেচাৰ অফ দ্য ষ্টুডেণ্টছ অৰ্থাৎ আপোনাৰ সিগনেচাৰ দ্বিতীয়টো হৈছে পেৰেণ্টছৰ সিগনেচাৰ মা দেউতাৰ আপোনাৰ সিগনেচাৰ কাৰোবাৰ লাগিব তাৰপিছত আপোনালোকৰ লাগিব কলেজ বা য'ত আপোনালোকে পঢ়ি আছে সেই ইনষ্টিটিউটটোৰ আচলতে যিজন হেড তেওঁৰ আচলতে সিগনেচাৰটো আপোনালোকে ইয়াত বিচাৰিছে সো এইখিনি ফিল আপ কৰি আপোনালোকে ধুনীয়াকৈ জমা দিব আৰু গোটেই ডিটেইলছটো যেটো আপোনালোকক মই ইতিমধ্যে কৈ দিছোঁ কেনেকৈ ফিল আপ কৰিব কি কৰিব সো আপোনালোকে এনেকৈ কৰক আৰু সকলোবিলাক আপোনালোকে ধুনীয়াকৈ হৈ যাব সো ডিগ্ৰী যিসকল হয় তেওঁলোকৰ ফৰ্মখনত অকল ওপৰত যিটো পাৰ্ট আপোনালোকে দেখিছিলে য'ত লিখা আছিলে ফৰ HS পাছ তাত যিটো ARN নাম্বাৰ লিখা আছিলে তাত আপোনালোকৰ ARN নাম্বাৰ নাথাকিব বাকিখিনি সেম টু সেম ফৰ্ম গতিকে সকলোৱে বস্তুবিলাক তেনেকৈ ফিল আপ কৰিলে হ'ল সো আজিলৈ ইমানেই